এইবাৰ ঈদ মোৰ বিষ কৰিয়ে গ'ল, একদম মোৰ অৱস্থা বেয়া। ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুলোঁ। ঈদৰ দিনাখন নহয় দেই, ঈদৰ আগদিনাখনৰ কথা কৈ আছোঁ। সোনকালে গা পা ধুই ইহঁত দুটা যিহেতু শুই আছে, গা পা ধুই আগফালে গ'লোঁ। গৈ পেলাই মোৰতো প্ৰথম কাম জানেই আপোনালোকে, যদি মোৰ ভিডিঅ' চাইছে আপোনালোকে আগৰ পৰা, ফুলনিখনলৈ গ'লেহে একপাক ভাল লাগে। এয়া ফুলবোৰ যিহেতু এতিয়া ফুলিছে, অকণমান চালোঁ আৰু লগতে মানে কি ক'ম আৰু, মোৰ এবাৰ ইমানেই বিষে পালে, কি হ'ল নাজানো, মোৰ বাওঁ ভৰিটো একদম বিষ মানে বিষকে মই মানে ইমানেই খোজকাঢ়িবলৈ অসুবিধা হ'ল। মানে মই ৰাতিপুৱাৰ পৰা মানে এক্সাৰচাইজ কৰি মেলি 10টামান বজাতহে অকণমান ৰিলিফ পাওঁ। কি হৈছে মই নাজানো, শিৰবোৰ একদম টাইন ধৰিছে, একোৱে কৰিব পৰা নাই। ঘৰলৈ যাম বুলি আকৌ বেলেগে একো কাপোৰ কানি নিপিন্ধো, এনেকৈ গাড়ীত উঠিম। মানে মোৰ ইমানেই গাটো বেয়া লাগিছে, কি ক'ম আপোনালোকক। অকণমান কাম বনবোৰ কৰি দিয়াৰ পাছত লাহে লাহে খোজকাঢ়িব পাৰোঁ। তাৰপিছত আকৌ গধূলি হোৱাৰ লগে লগে লাগি যায়। সেইদিনাখন গৈছিলোঁ বাৰু ফিজিঅ'থেৰাপি তালৈ, চেণ্টাৰলৈ গ'লোঁ, একো তেনেকুৱা অসুবিধা নাপালে ডক্টৰে। হয়তো মই এই নতুন ঘৰ লোৱাৰ পৰা চিৰিত ওপৰলৈ মানে উঠা নমা কৰি থকা হয় সঘনাই, সেইটো কাৰণেও হয়তো হ'ব পাৰে। কাৰণ মই বহুত জোৰকৈ যাওঁ, অহা যোৱা মানে পটাপট অহা যোৱা কৰিব লাগে, কাৰণ ল'ৰাটোৰ ভিতৰত অকলে থৈ যাওঁ, কাপোৰ কানি মেলিবলৈ দৌৰি যাওঁ, দৌৰি আহোঁ, তেনেকুৱাতে হয়তো কিবা হ'ল চাগে, ভাবিছোঁ আৰু। ডক্টৰেও সেইটোকে কৈছে, তেনেকুৱাই হয়তো ক'ৰবাত কিবা হ'ল চাগে, কিন্তু তেনেকুৱা বিশেষ একো নাই। কিন্তু বিষটো মানে ইমানেই মানে কি বুলি ক'ম আপোনালোকক, মানে মই বুজাব নোৱাৰোঁ। এইবাৰ ঈদ মানে একেবাৰে আৰু এনেকৈ সেমেকাকৈ গ'ল। তাৰপাছতে ঈদটোতো ইয়াত নকৰোঁ, প্ৰত্যেকবাৰ ঘৰলৈকে যাওঁগৈ। তথাপিতো এনেকৈ এতিয়া বিচনাখনটো পেলাই থৈ যাব নোৱাৰোঁ, কামখিনি পেলাই থৈ যাব নোৱাৰোঁ। সেইটো কাৰণে দেউতাকে আগফালে ল'ৰা লৈছে আৰু ফুলত পানী চানীবোৰ দিছে, কাৰণ মই নোৱাৰিছোঁ, কাৰণ মোৰ এটা দুটা কাম কৰোঁতে বহুত সময় লাগি গৈছে। লাহে লাহে এনেকৈ দপিয়াই আৰু বিচনা চিচনাবোৰ পাৰিলোঁ, লেতেৰা কাপোৰবোৰ পেকিং কৰি ল'লোঁ, বোলো ঘৰতে ধুমগৈ। তাৰপিছতে এতিয়া বাহিৰ ঘৰটোতো নহৰাকৈও ভাল নালাগে দিয়কচোন। সেইখিনি চব লাহে লাহে কৰি মেলি, এইবিলাক স্কুলৰ ৰুমবিলাকো অলপ মানে ভাগি গৈছিলে, পকা চকাও কৰা হ'ল, তাতো পানী মাৰিলোঁ মানে দেউতাকে কৰিলে এইবোৰ চব। মই বোলো ফুলখিনিতো অলপ পানী দি থৈ যাওক, নহ'লে এই দুদিনকৈ নাথাকিলে গোটেই শুকাই কৰাল মাৰিবগৈ, আৰু যিহে গৰম আৰু ৰ'দ এইকেইদিন। তাৰপিছতে মুৰ্গী লৈছিলে, মুৰ্গী গোটেই হাগি লেতেৰা কৰি দিলে গাড়ীত। তাৰপিছতে সেইবোৰ বাপেকে জীয়েকে ঠিক ঠাক কৰিলে। মই মানে কোনো ৰকমে মানে গাড়ীখনত উঠিছোঁ আৰু উঠিয়ে ঘৰ পালোঁহি। ঘৰলৈ আহি পেলাই এইফালে আকৌ মাৰ লগতো অকণমান লাগি দিছোঁ। মায়েনো অকলে কিমান কৰিব, বাকীখিনি নেদেখুৱালোঁ আপোনালোকক, মানে ভিডিঅ'বোৰ কৰি থাকিবলৈ মনটো আগ নাবাঢ়িলে। মায়ে সকলো বস্তু কিনিয়ে আনিলে বাৰু। তাৰপিছত কেকটো বোলো ময়ে বনাম, মই লৈ আহিছিলোঁ এইবিলাক চব সা সৰঞ্জামবিলাক। তাৰপিছত বোলো কেকটো ময়ে বনাওঁ দিয়া। তাৰপিছতে থিয় হৈ তেনেকৈ আৰু কেকটো বনালোঁ। আৰু বৰ বেছি বিষাইছে বুলিও দেখাই দিয়া নাই, কাৰণ মই বেছি বিষাইছে বুলি ক'লে মায়ে মোক বিচনাত উঠাই দিব, সেইটো বহি থাকিলে বেছি গাটো বেয়া লাগে। তাৰপিছতে পিছদিনাখনে মই কেৰিঅ'পেথিক ট্ৰিটমেণ্ট ল'বৰ কাৰণে যোৰহাট গ'লোঁ। মানে ঈদৰ দিনাখন দিনটো বিচনাতেই থাকিলোঁ। তাৰপিছত সেইটো কাৰণে সেইখিনি একো কৰা নহ'লে আৰু। তাৰপিছতে ইয়াতে আহিলোঁ, ইয়াতে কেইবাটাও ট্ৰিটমেণ্ট পালোঁ বাৰু। এয়া অৱস্থা মোৰ। তাৰপিছতে বহুত দেৰি লাগিলে, প্ৰায় 2 ঘণ্টামান। এইবিলাক হয়তো আপোনালোকে দেখিছেই নহয়, এইবিলাক এই ট্ৰিটমেণ্টটোৰ বিষয়ে আপোনালোকে আজিকালি বহুতে জানেই বাৰু। কিন্তু সঁচাকৈ মই বহুত আৰাম পাইছোঁ, আৰু মই বহুত সময়মতে আহি পালোঁহি। মোৰ যদি 2দিনমান দেৰি হৈ গ'লহেঁতেন, তেতিয়া আৰু মোৰ বেছি প্ৰব্লেম হ'লহেঁতেন। তো এয়া কেইবাদিনো এনেকৈ মোক প্ৰায় 5-6 দিনমান ল'বলৈ কৈছে। 5-6টামান ছেশ্যন ল'লে মানে মোৰ ভাল হৈ যাব বুলি কৈছে। ভণ্টিকেইজনীও বহুত ভাল, সিহঁতে বৰ ধুনীয়াকৈ মোক হেৰিখিনি কৰি মেলি দিলে। আহি পেলাই এয়া মই অকণমান খোজকাঢ়িব পাৰিছোঁ, মানে লেঙেৰাই থকা মানুহজনীয়ে মই অন্ততঃ এতিয়া খোজকাঢ়িব পাৰিছোঁ। এইবাৰ মোৰ ঈদ এনেকেই পাৰ হ'ল আৰু। তথাপিতো বহুতখিনি এতিয়া আৰাম পাইছোঁ, আৰু লগতে মানুহজনৰ খবৰ আহিলে আজি এপাক যাব লগা হ'ল। সেইটো কাৰণে আমি লৰাই আহি যাবলৈ ওলালোঁ, আৰু দেৰিকৈ হ'লেও আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিলৈ আহিলোঁ, বাই।